কৃষ্ণৰ বচনিটো পাষাণৰ ৰেখা ঘূৰ মৰ নকইটো দেখিও নেদেখা। প্ৰত্যেকজন মানুহে জানে জীৱনৰ বন্তি এদিন নুমাবই, তথাপিও নিজে চিতাৰ মাজত সোমাই কেনেকে জ্বলিছো আমি ভাবিবলৈ ভয় লাগি যায়। আমি দেখিছো ওচৰ চুবুৰীয়াৰ মৃত্যু, বন্ধু বান্ধৱৰ মৃত্যু, পৰিয়ালৰ বহুত মানুহৰ মৃত্যু, চোতালত পৰি আছে, কান্দি আছে পৰিয়ালবৰ্গই। সেই যে সদেহ আমাৰো এদিন হ'বগৈ আমি জানো, কিন্তু ভয়তে আমি ভাবিব নোৱাৰো। কৃষ্ণই কৈছে যে, কৃষ্ণই যি বাক্য কৈছে এইটো শিলৰ ৰেখা। পাষাণ মানে শিল, এইটো লৰচৰ নহয়। যে হে নৰ নাৰীগণ, তোমাৰ যে এদিন মৃত্যু হ'ব, এইটো অভিনয় কৰি আছো। আমাৰ যেনে অভিনয়টো অতি ভাল অভিনয় হ'ল, আপোনালোকে শ্ৰৱণ কীৰ্তনত পৰি গ'ল, আমি ভাগৱতৰ দুই এষাৰ কোৱাত পৰি, এটা অভিনয়। যিমান পাৰি অভিনয়টো সুন্দৰ কৰিব। আপুনি একদম স্থিৰভাৱে শুনি যিমানবোৰ কোৱা গৈছে শুনিবলৈ যদি যত্ন কৰে, আপুনি নিখুঁত এজন শ্ৰৱণকাৰী। আমি যিবিলাক পাঠ আছে যে ব্যাখ্যাচাৰ্য আছো, পদত যি লিখি গ'ল গুৰুজনে, তাক যদি সঠিকভাৱে ব্যক্ত কৰিব পৰা যায়, সেইটোৱে আমাৰ কৃতিত্ব। এই কথা কওঁতে এই সুৰবোৰত যদি আপোনাৰ মন প্ৰাণ বিগলিত হৈ গৈছে, আৰু শুনো শুনো লাগি আছে, আপুনি আচল টাৰ্গেটটো হিট কৰিছে। জানো কৈছে, এই ভকতক পায়, এই কলিযুগত নৰদেহা পায়, এই প্ৰভু ভগৱন্তৰ নাম কণ্ঠত হোৱাৰ পিছতো কোনোবাই যদি বৈকুণ্ঠলৈ যাবলৈ সুবিধা কৰি নললে, সেইজন বোলে আত্মঘাতী। শাস্ত্ৰটো নুশুনা কিয় যাতনাৰ দুখ, সত্তৰে হৈকো বন্ধু কৃষ্ণত সন্মুখ। শাস্ত্ৰতো যাতনাবোৰ দিয়া আছে। অজামিলা আমি ইয়াৰ আগতে নৰক বৰত কিমান শুনিলো, 28খন নৰকত ক'ত কেনেকুৱা শাস্তি এনে লিখা নাই, পুৰা পাবগৈ। চলি আছে, তাত শাস্তি চলিয়ে আছে, হাজাৰ হাজাৰ বছৰ চলে। আস্তই কিতাপ দিছে। আত্মা এটা আকৌ নৰকৰ পৰা পৃথিৱীলৈ আহোঁতে বহুত দিন লাগে, গৈয়ে কি নাহে, গৈয়ে শেষ হ'ল। যদি আপোনাৰ পাপ কম আছিল বেলেগ কথা। যেনেকৈ যুধিষ্ঠিৰে এফাল মিছা কথাৰ কাৰণে মাত্ৰ এদিনৰ কাৰণে গৈছিল, এফাল মিছা। আমাৰ কি গতি হ'ব হিচাপ কৰক, জয় কিমান ফাল আছে আমাৰ। ফাল বুলিবলৈতো নোৱাৰে, লেডৰ লেডি থোপা থপি আছে, হয়নে? হিচাপ আছে যদি আমাৰ কৃষ্ণ ভক্ত ন। সেইকাৰণে কৈছে, সত্তৰে হৈকো বন্ধু কৃষ্ণক সন্মুখ। কৃষ্ণৰ মুখামুখি হোৱা, কৃষ্ণৰ মুখামুখি হ'বলৈ এটাই উপায়, নাম লোৱা, ভকতক সংগ কৰা। হৃদয়ত যিদিনাখন অজ্ঞান আন্ধাৰ নাইকিয়া হ'ব, তেওঁ ভগৱন্ত আমাৰ হৃদয়তে আছে, বেলেগত বিচাৰি যাব নালাগে। দেৱৰো ঈশ্বৰ হৰি, কান্ত মহাযত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ আছে মুখ্য পাইবে, নালাগে দূৰকো যাইবে, আশা হৰি হিয়াত সাক্ষাৎ। হৃদয়তে আছে। যদি ইমান ওচৰত থকা বস্তুটো লগ পোৱা নাই, ক'ৰবাত জাবৰে ঢাকি আছে, জাবৰখিনি আঁতৰাই ল'ব লাগিব। শাস্ত্ৰই সিদ্ধান্ত দিছে। সেইকাৰণে কৈছে, ধন জন জীৱন তিলেকে হইবে না। বহুত টকাৰ আপুনি মালিক, উশাহটো যোৱাৰ পিছত সেইবোৰ কোনোবাই ভাগ কৰিব, চকুৰ আগত দেখাই পাই আছো। আৰু ইটো চাৰ জীৱনত কৰা আশ, আকৌ তুমি এতিয়াও আশাবোৰ এৰিয়ে দিয়া নাই। কৈছে, সচেতন হৈ তেজিও আন কাম, পাপবোৰ নাইকিয়া হওক। ইমান সুমধুৰ গ্ৰন্থ, আপুনি এই সাগৰখনত যদি সাঁতুৰি নাদৰি নাথাকে আপুনি সোৱাদ নাপাব। ঠিক আছে, এজন মানুহে সাগৰ এখন পাৰ হ'ব বিচাৰিছে, সাঁতুৰি পাৰ হ'ব। পাৰে পাৰে যদি ঘূৰি ফুৰে, পানীৰ গভীৰতা কি বুজি পাব? সাঁতুৰিব শিকিব লগা হ'লে পানীত নামি অভ্যাস কৰিবই লাগিব। ইমান মধুৰ। ইয়াত লিখছে, অজামিলে কেনেকে মুক্তি লাভ। চাওক, অজামিলক যমদূতেও এৰি থৈ গ'ল, বিষ্ণুদূতেও এৰি থৈ গ'ল। তাৰ পিছত তেওঁ কিছুদিন জীয়াই আছে। কীৰ্তনত অলপ সংক্ষিপ্ত আকাৰত গুৰুজনাই লিখিছে, কীৰ্তনখনতে আমি প্ৰায় শুনো, কিন্তু ভাগৱতত বিস্তৰভাৱে আছে। এতিয়া লিখিছে, শুক মুনিয়ে ৰজা পৰীক্ষিতক কৈ আছে যে, মই এতিয়া যমদূতৰ কথা বিষ্ণুদূতৰ কথা থম। যমদূতটো গুচি গ'লেই, তাৰ পিছত কি কি হৈছিল মই তোমাক কৈ আছো। ইমান ধুনীয়াকে লিখিছে যে, শুক নিগদতি ৰাজা যমৰ দূতৰ যেন
মিলিল সংবাদত তাকত থওঁ গমে পালে কোব খালে দৌৰি গৈ যমৰজাৰ ওচৰ পালেগৈ সেইখন এখনটো ক'বগৈ যমৰ আগত কান্দি কান্দি কি ক'ব সেয়া বেলেগ এটা খণ্ড নিব লিখনি বাহাদুৰি ষ্টাইলটো চাওক এতিয়া কৈছে সিটো অজা মিল দিজে পাৰিলে পাছে যেন গতি সম্পত্তিত তোমাৰ আগত কওঁ এই অজামিল পাপীৰ পৰা পুণ্যৱন্ত হৈ গ'ল কেনেকে হ'ল কওঁ শুনা কাৰণ তেওঁ অনুশোচনা আহিল লিখিছে দুটে যেবে পলাই গইলা বান্ধৰো মুকুত ভৈলা দেখিলা দুখৰো পাইলা পাৰ বাঢ়ি গইল অনুৰাগ চাৰি সিদ্ধ পাৱে পৰি কৰিলে ক শিৰে নমস্কাৰ কাৰণ যমদূতকে দৌৰি যোৱা দেখা পাই আছে কথোপকথনবোৰতো শুনিয়ে আছে আৰু যমদূতকেইটা যে দৌৰি গৈছে সেইটো দেখাই পাই আছে আৰু যেতিয়া হাতৰ পৰা তেওঁ সেই ৰছীৰ বান্ধবোৰ কাটি দিছে যাতনা দেহটো বান্ধিছেতো যিটো যাতনা দেহ যমে নিব বিচাৰিছিল পিছফালে হাত কৰি যমদূতে বান্ধিছে ডিঙিত এডাল টানি নিব পৰা গৰু যে লৈ যোৱা যায় এটাই টানি নিব দুটাই কোবাই যাব এইটো পদ্ধতি আছে যেতিয়া সেইবোৰ কাটি দিলে তেওঁ মুক্ত হৈ গ'ল যিকেইজনে কাটি দিছে দেখা পাইছে চাৰি বিষ্ণুক দেখা পাইছে সেইকাৰণে এওঁলোকক কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ তেওঁ কি কৈছে প্ৰণাম কৰিছে কি ৰূপত দেখিছে চতুৰ্ভুজ ৰূপত পাৰিখনক সবে চাৰু চতুৰ্ভুজ চাৰু মানে অতি সুন্দৰ চাৰু শব্দটোৰ অৰ্থ অতি সুন্দৰ সবে চাৰু চতুৰ্ভুজ যেন চাৰি গোটা সূৰ্য প্ৰকাশন্ত আতি জাতিস্কাৰ যেন চাৰিটা সূৰ্যহে জ্বলন্ত ৰূপে অজামিলৰ আগত থিয় হৈ আছিল দেখি দ্বিজ আনন্দিত তনু ভৈলা ৰোমাঞ্চিত নেত্ৰৰ লোটক পৰে ধাৰ কান্দি কান্দি আছে বা ইমান সুন্দৰ ৰূপ পাৰিখনক দেখা মানে ভগৱানকে দেখা ভগৱান আৰু পাৰিখনৰ মাজত দুটা বস্তু বাহিৰে ভাদেই নাই কণ্ঠত কৌস্তভমণি নাই হৃদয়ত শ্ৰীবৎসপতি নাই তাৰ বাদে তেওঁলোকৰ শৰীৰৰ ৰং তেওঁলোকৰ চতুৰ্ভুজ ৰূপ শংখ চক্ৰ গদা পদ্ম যিটো আপুনিও পাবগৈ একো অসুবিধা নাই আপুনিও বৈকুণ্ঠ পালে ভগৱানৰ ৰূপেই পাব শাস্ত্ৰই সিদ্ধান্ত দিছে দেখা পাই অজামিলে আনন্দত কান্দি উঠিছে মোৰ নিজ উপকাৰী কোননো বান্ধৱ চাৰি মোক ইমান উপকাৰ কৰিলা সেই বান্ধৱ তোমালোক চাৰিজন কোন সাক্ষাতে দিল দান তোমালোকে মোক প্ৰাণ দান দিলা আকৌ মোক জীয়ালটো যদি মই নৰকত পৰিলো লেঠা শেষে আকৌ জন্ম আকৌ মৃত্যু একদম ৰোটেশন হৈ থাকিলে সুধিবে সুজন্তে কথা এই কথাটো সুধিব বিচাৰিছে তেখনে ভৈলন্ত তথা চাৰি পাৰিষদ অন্তৰ্ধ্যান হৈ গ'ল একোৱে সুধিব নোৱাৰিল কাৰণ তেওঁলোকৰ লগত সাধাৰণভাৱে কথোপকথন হ'বলৈ সকলোৰে ক্ষমতাটো নাই কিন্তু জগতৰ কল্যাণৰ বাবে কলি যুগৰ মানুহৰ উপকাৰৰ বাবে নামৰ মাহাত্ম্য বুজাবলৈ ভগৱন্তই ভাগৱতত এই আখ্যানটো স্থান দিলে অজামিল নামৰ সঁচা অৰ্থত এজন ব্যক্তি আছিল যিজনে পাপৰ কাৰণে নৰকত যাবলৈ সাজু হৈছিল কিন্তু নামৰ উচ্চাৰণৰ বেলিকা যেতিয়া পুত্ৰকে নাম ধৰি মাতিছিল নামৰ মহিমাৰ জৰিয়তে বিষ্ণু পাৰিষদে তেওঁক মুক্ত কৰি দিছিল আৰু তেওঁ এতিয়া সন্মুখত দেখিছে যমদূত গ'ল পলাই বিষ্ণুদূত অন্তৰ্ধান হ'ল কৈছে মোক নৰকৰ পৰা বচোৱা এই অতি সুন্দৰ চাৰিজন বান্ধৱ কলৈ গ'ল মোক কিয় বঞ্চনা কৰিলে মোক যদি এষাৰ মাত দিলেহেঁতেন মই কিমান আনন্দ পালোহেঁতেন মই সুধিব একো নাপালো মোক কেৱল দৰ্শনহে দিলে তেওঁলোক অন্তৰ্ধান হৈ গ'ল বুলি কান্দিছে মোৰ মহা উপকাৰী হা বন্ধু সিদ্ধচাৰী কৈক গৈলা এৰি পাত কি ক তুমি হব অবিহনে ধৰুপান কি কাৰণে মোৰ জীৱনতো ঠিক অধিক ধিক্কাৰ দিছে দৰ্শন পালো সুধিবলৈ একো নহ'ল কাৰণ তেওঁলোকে সুধিলে উত্তৰ দিব নোৱাৰে কিয় নোৱাৰে উত্তৰ দিবলৈ কাৰণ এই পৃথিৱীত তেওঁলোকৰ কৰ্তব্য ভকতক ৰক্ষা কৰা ভকতক অমুক কৰিবা তমুক কৰিবা ভকতে নিজে অনুভৱ কৰিব
ভাগৱতখনে আপোনালোকৰ নামৰ মহিমা কৈ আছে। আপুনি অনুভৱ কৰি নামৰ মহিমা যদি বুজি নাম লৈছে, ভক্তি কৰিলে কিমান আনন্দ লাগে আপোনালোকক বৰ্ণনা কৰিব নোৱাৰিম। যেতিয়া আপুনি ভগৱানক একো চিন্তা ভাৱনা নকৰাকৈ যেতিয়া তেওঁৰে গুণগান গাই থাকিব, তেওঁৰ ৰূপৰ বৰ্ণনা যেতিয়া কৰি থাকিব, মন যেতিয়া স্থিৰ হৈ থাকিব, সেইটো আনন্দই বেলেগ। কিন্তু আমাৰ বহুত মানুহে মনটো স্থিৰ কৰি প্ৰাৰ্থনা কৰিব নোৱাৰে। চাবচোন, আধা ঘণ্টা ভগৱানক প্ৰাৰ্থনা কৰিবলৈ বহি ল'বচোন, কিমান হাজাৰ চিন্তাই প্ৰাৰ্থনাতে আপোনাক আক্ৰমণ কৰিব, সেইবোৰ পাৰিব লাগিব। এতিয়া কৈছে যে তোমালোকে মোক একো এষাৰ নকলা, মোৰ জীৱনটো অৰ্থহীন হৈ গ'ল। আৰু এই বুলি বহুত সময় তেওঁ কান্দিছে, মনতে ভাবিছে মই কিবা সপোন দেখিলো নেকি, কিছুমান কথা সপোন লাগিল। এতিয়া চাবচোন, আপোনাৰ শৈশৱৰ জীৱনটো হাতৰ মুঠিতে পাৰ হৈ গ'ল। সৰুকালত আপুনিও স্কুললৈ গৈছিল, যে সৰুকালত আপুনিও চাইকেল চলাবলৈ শিকিছিল, স্মৃতিবিলাক কেতিয়াবা কোনোবা মুহূৰ্তত মনত পৰি যাব, ময়ো এনেকুৱা আছিলোঁ। চাবচোন, সেইবোৰ কথা সপোন লাগি যায়। যদি আপুনি আপোনাৰ আগৰ জীৱনত বহুত নকৰা কামত লিপ্ত আছিল, এতিয়া যদি আপুনি চাফা হৈ গৈছে, সেইবোৰ সপোন লাগিব, হয়নে বাৰু? ঠিক সেইদৰে অলপ আগত পাৰ হৈ যোৱা যমদূত বিষ্ণুদূতৰ কথোপকথন, তেওঁলোকৰ দৃশ্যৰাজি, হাত ভৰিৰ বান্ধ কাটি খুলি দিয়া, সকলোবোৰ সপোন লিখিছে যে সপোন দেখিলো কিবা, ঘূৰ যমদূত জীৱা, পলাই সিও গৈল কোন ভাল, এইদৰে তেওঁ মনত ভাবিছে। চাৰি সিদ্ধৰ কথা মনত ৰাখি তেওঁ অতি দুখ কৰিছে, অনুতাপ কৰিছে যে মই একো এওঁলোকৰ পৰা ভক্তিৰ বিষয়ে একো গম নাপালো। তেওঁলোকে যদি ক'লে কৃষ্ণ ভক্তি কৰা ভাল লাগিলেহেঁতেন, কিন্তু একো এষাৰ নকলে, অনুতাপ উপজিছে আৰু বৈৰাগ্য আহিছে। বৈৰাগ্য ভিতৰৰ পৰা উদ্ভৱ হোৱা বস্তু। কোনো এজন ব্যক্তিক অমুকটো বস্তু তুমি নাখাবা বুলি আপুনি যিমান নকওঁ, তেওঁ শুনিছে, ইফালে শুনিছে, সিফালে ওলাই গৈছে। কিন্তু আপুনি গৱেষণা কৰি যেতিয়া ভিতৰত আপোনাৰ ছিগনেল মাৰি দিব, সিদিনাখন আপুনি পৰম বৈৰাগ্য। বুজিব পাৰিছেনে? এইটো ভিতৰৰ পৰা অহা বস্তু। ভাগৱত শুনিব লাগে, শ্ৰৱণ কীৰ্তন কৰিব লাগে, এইটো যদি আপোনাৰ ভিতৰৰ পৰা আহিছে, য'তেই ভাগৱত কওঁ, মোৰ নিজৰ কথাই কৈছে, ক'ৰবাত মোক নামাতিলেও কথা নাই, মই ভাল যেতিয়া ভাগৱত হৈ যায়, বাইকত ফুৰোতেও মই ৰৈ পেলাই ভাগৱত শুনি থাকোঁ। কিমান ধুনীয়া ভাগৱত, ইমান ধুনীয়া ব্যাখ্যা কৰিছে। কাৰণ পদবোৰ পঢ়ি যাওঁতে গমেই পাওঁ অমুকটো খণ্ড চলি আছে, কেনে ব্যাখ্যা কৰিছে বোলে এনেকুৱা ব্যাখ্যা কৰিছে। তেনেকুৱা ব্যাখ্যা কৰোঁতে এদিন নমতা জেগা এটালৈ যাব বাধ্য হৈ গৈছিলোঁ মই, ইমান ধুনীয়া ব্যাখ্যা চলি আছিল কৃষ্ণ উদ্ধৱ সংবাদৰ একাদশ স্কন্ধৰ। বাৰু যা নহওক, যেতিয়া আপোনাৰ ভিতৰৰ পৰা ভক্তি কৰা অভ্যাসটো আহি যাব, আপোনাক সুন্দৰ বিচনাখনে ৰাখি থাকিব নোৱাৰে, মোক প্ৰাৰ্থনা কৰিব হৈ গ'ল আৰু মই ইমান দেৰিলৈকে শুই থাকিব নোৱাৰোঁ, আপোনাৰ নিজে জাপ মাৰি উঠিব। কাৰণ আমি ভগৱানক যদি কষ্টৰ মাজেৰে, এইটো ঠাণ্ডা দিনত খুব সোনকালে শুই উঠি গা ধুই প্ৰাৰ্থনা কৰিলে নম্বৰটো বেছি পায়, আপুনি জানে নে নাজানে? কাৰণ আপুনি নিজৰ শৰীৰৰ দুখ বেদনাক তুচ্ছ কৰিছে, প্ৰাৰ্থনাক গুৰুত্ব দিছে আৰু নিৰাহাৰে প্ৰথম অৱস্থাতে তেওঁক প্ৰাৰ্থনা কৰি লোৱাটো খুব ভাল বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। শ্ৰেষ্ঠ ব্যক্তিসকলে সেইটোৱে কৰে। অৱশেষত এটা কথা অনুভৱ কৰিলে অজামিলে, নামৰ মহিমা। বা মই পুত্ৰক নাম লওঁতেই মোৰ পাপবোৰ গুচি যাম, কিমান ডাঙৰ বস্তু নাম তেওঁ অনুভৱ কৰি ধুনীয়াকে পদ লিখিছে। চাৰি মহা বিষ্ণুদূত কৈল যিটো অদ্ভুত নামৰ মহিমা তাকো শুনি, বোলে কিনো মহাপুণ্য মাধৱৰ নাম গুণ, আজি পাইলো প্ৰমাণ আপুনি। প্ৰমাণ পালে। আমাৰ মানুহে আকৌ প্ৰমাণহে বিচাৰি থাকে, এইটো কৰিলে প্ৰমাণ লাগিব, মই নাম লৈ আছো, মোৰ কিমান উন্নতি হৈছে। আপুনি হৰি নাম লৈছে, আপোনাৰ যদি দুখৰ উপৰি দুখ আছে, আপুনি পৰীক্ষাত পাছ হৈ গৈ আছে, আপুনি কৃষ্ণত শৰণাপন্ন হ'ল, আপোনাৰ জীৱনত একেবাৰে এদিনো দুখ অহা নাই, আপুনি পৰীক্ষা পঢ়াই নাই, পৰীক্ষা কৰিবই আপোনাৰ। কাৰণ ভগৱানক পাবলৈ ইমান সহজ নহয়। তেওঁক পোৱাৰ আগত দেখা পাই আছে ভগৱান তাত আছে, এইখিনি পাৰ হৈ যাওঁতে আপুনি বহুত বাধাৰ সন্মুখীন হ'ব লাগিব। এই বাধাবোৰ অতিক্ৰম কৰিবলৈ যদি আপোনাৰ মানসিক ক্ষমতা আছে, তেতিয়াহে আপুনি কৃষ্ণক পাব।
বুজিব পাৰিছেনে? কৃষ্ণ ভক্তি ইমান সহজ নহয়, সেইকাৰণে অধিকাংশ মানুহ বেলেগ বেলেগ ডিপাৰ্টমেণ্টত আছে, ভাগত আছে। কৃষ্ণ ভক্তি কৰিবলৈ বহুতে ভয় কৰে, কাৰণ কৃষ্ণ ভক্তিত আমি দশম স্কন্ধত পামগৈ বিপ্পদামনৰ কাহিনী। খাইবাক শুন্তিবাগে নাহিকে বস্ত্ৰহীন শৰীৰত, কিমান কষ্টৰ মাজেৰে গৈ দ্বাৰকাত কৃষ্ণক লগ কৰাৰ পিছত 4 মুঠি চাউল যেতিয়া নিছিল, চিৰা এমুঠি খোৱাৰ পিছত ভগৱানে যি ঐশ্বৰ্য বৈভৱ দিছিল সেয়া সৰ্বজন বিদিত। আহক অতি সুন্দৰভাৱে অজামিলৰ অনুতাপ আহিছে, এতিয়া তেওঁ লাহে লাহে পৰিৱৰ্তন হ'ব। আমিও অজামিলৰ সদৃশ, আমি এসময়ত যিবোৰ কৰিছিলোঁ অজামিলৰ নিচিনা কামবোৰ, যেতিয়া আপুনি মই নামৰ মহিমা গম পালোঁ, সাধু সংগৰ মহিমা গম পালোঁ, ভক্তিৰ কথা জানিছোঁ, নিজে নিজে পৰিৱৰ্তন হোৱাৰে অজামিল এতিয়া পৰিৱৰ্তনৰ পথলৈ আহিব। আহক আমি শ্ৰৱণ কৰিছোঁ।